বোলো ৰাইজসকল ভালে আছেনে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। মই বাবুল ৰাভাই অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি পিছে ভিডিঅ'টোত এটি কাহিনীহে ক'ম। কাহিনীটো আৰম্ভণিৰ পৰা ভালকৈ শেষলৈকে শুনিব। তাৰে পিছত তাৰ পৰা এটি প্ৰশ্ন সুধিম, মানে সেইটো আপোনালোকে কমেণ্ট যোগে জনাব লাগে। আৰু আপোনালোকে যদি নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, নিশ্চয় কোনোবাই নহয় কোনোবাই মানে দিব পাৰিব। তো গতিকে বলক এতিয়া আমি কাহিনীৰ মাজলৈ যাওঁ। হঠাৎ মানুহ এজন বানপানীৰ মাজত আবদ্ধ হৈ গ'ল। বানপানী হঠাতে আহি গ'ল চাৰিওফালৰ পৰা। মানুহজন বেয়াকৈ আবদ্ধ হৈ গ'ল। বানপানী আহিলতো আহিল, মানে এনেকুৱা বানপানী আহিলে নহয়, চাৰিওফাল হঠাতে বুৰাই পেলালে। সাৰথি হিচাপে মানুহজনে এডাল ওখ গছ আছিল, সেইডালকে বাছি ল'লে। তাৰ পিছত ক্ৰমান্বয়ে বানপানী মানে বাঢ়ি গৈ আছে, মানুহজনে ওপৰলৈ উঠি গৈ আছে। উপায় নাই, মানে চাৰিওফাল মানে চব বুৰাই পেলালে। কি কৰিব? অতিক্ৰমে মানুহজনে গছত উঠি আছে, ইফালে বানপানী বাঢ়িয়ে আছে। হঠাতে মানুহজনে তলৰ ফালে লক্ষ্য কৰি দেখিলে এডাল প্ৰকাণ্ড ঘঁৰিয়ালে মানে গছডালৰ ওচৰত ৰৈ আছে। মানুহজন খুব ভয় লাগি গ'ল। মানে এনে তেখেতৰ যিমান ভয় লাগিছিল, তাই ঘঁৰিয়ালডাল দেখাৰ পিছত আকৌ বেছি ভয় লাগি গ'ল। কি কৰা যায় এতিয়া? ইমান বানপানী, তাততো জাপ দিবতো নোৱাৰিয়ে। তাৰে পিছত কি কৰিব আৰু এনেকৈ ভাবি মানে বানপানী বাঢ়ি আছে, মানুহজনে ওপৰত উঠি আছে, এনেকৈ উঠি গৈ আছে। গৈ তেখেতে এবাৰ গছডালৰ ওপৰৰ ফালে চালে। মই বাৰু কিমান দূৰলৈনো উঠিব পাৰিম, বানপানী দেখোন বাঢ়িয়ে আছে। এনেকৈ ভাগে ওপৰৰ ফালে চাওঁতে তেখেতে ওপৰত দেখা পালে তাত প্ৰকাণ্ড অজগৰ সাপ মানে তেখেতক লক্ষ্য কৰি নামি আহি আছে তলৰ মানে গছডালৰ ওপৰৰ পৰা। মানুহজন মানে একো বুদ্ধি বিচাৰি নোপোৱা হ'ল। তেখেতে কি কৰিব এতিয়া? তলত জাপ দিলেও মানে ঘঁৰিয়ালে খাব, আৰু যদি মই এনেকৈ ওপৰৰ ফালে গৈ থাকোঁ বা ইয়াতে থাকোঁ, তেতিয়াও মোক সাপে গিলিব। কি কৰা যায় এতিয়া? সেনেকৈ মানে ভাবি থাকোঁতে পানীটো বাঢ়ি গৈ আছে অতিক্ৰমে, সাপডাল নামি আহি আছে অতিক্ৰমে। মানুহজন বিপাঙত পৰিলে। আৰু এনেকৈ এটা সময়ত চূড়ান্ত পৰ্যায় আহি পালে। সাপডাল প্ৰায় মানুহজনক লগ পাওঁ হ'ল। তেখেতে কি কৰিম কি নকৰিমকৈ মানে তেখেতৰ মাথাই কাম নকৰা হ'ল, আৰু তেখেতে নাৰ্ভাছ হৈ গ'ল। এতিয়া তেখেতে বাচিব কিন্তু কি কৰি? কিন্তু তেখেতে বাচিব কেনেকৈ বাচিব, সেইটো আপোনালোকে কমেণ্ট কৰি মোক জনাওক। আৰু যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। হয়তো কোনোবাই মানে সঠিক উত্তৰটো দিব পাৰিব। আৰু সেইকাৰণে কৈছোঁ, আপোনালোকে যদি নিজেও নোৱাৰে তথাপিও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, তেতিয়াহ'লে মানে সঠিক উত্তৰটো আহিব। তো আৰু বেছি লম্বা নকৰোঁ এই ভিডিঅ'টো, ইমানতে এৰিছোঁ। কমেণ্ট কৰিব কিন্তু হা।